হয় চাওক গুৱাহাটী মহানগৰীত পানী পাইপ ফুটা দৃশ্যটো যেন এতিয়া সুলভ হৈ পৰিছে কিন্তু এই পানী পাইপ ফুটাৰ অন্য এটা কাৰণ হৈছে যে ইয়াত ঠিকাদাৰী প্ৰতিষ্ঠানে কামৰ হেমাহি বা কামৰ গাফিলতিৰ ফলতে ফুটে আৰু মই প্ৰথমে দৃশ্যটো দেখাব জনাইছোঁ এই দৃশ্য হৈছে গুৱাহাটী কুমাৰপাৰা অঞ্চলৰ দৃশ্য য'ত তেওঁলোকে জল বোৰ্ডৰ বিভাগৰ পৰা তেওঁ ঠিকাদাৰ লাভ কৰে ঠিকাদাৰী প্ৰতিষ্ঠানে কিন্তু এনেকৈ কামৰ হেমাহি ফলতেই কিন্তু ইয়াত পানীৰ পাইপসমূহ ৰৈ গৈছে যাৰ ফলত প্ৰতিদিনে ইয়াত পানীৰ পাইপ ফুটি বিভিন্ন যান জঁটৰ সমস্যাৰ সৃষ্টি কৰে বা বিভিন্ন ইয়াত পাইপৰ বাবে কিন্তু যান জঁটৰ সমস্যাৰ সৃষ্টি হয় এই কুমাৰপাৰা চাৰিআলি ঠিক কিনাৰতে এখন গুৱাহাটীৰ অন্যতম এখন চিকিৎসালয় আছে চিকিৎসালয় কিন্তু তেওঁলোকে যাব নোৱাৰে ভালকৈ আৰু এটা কথা ক'ব লাগিব যে গুৱাহাটী জল বোৰ্ডে এই কুমাৰপাৰা চাৰিআলিত তাইজুদ্দিন আহমেদ নামৰ এজন ঠিকাদাৰী লাভ কৰিছিল পিছলৈ কিন্তু এই তাইজুদ্দিন আহমেদে চন্দন দলৈ নামৰ এজন চাব কণ্ট্ৰেক্টৰ হিচাপ ৰাখিছিল আৰু এই চাব কণ্ট্ৰেক্টৰে কিন্তু এই কাম গাফিলতি কৰিলে আৰু এক কথাত কিন্তু ক'ব লাগিব যে এই চন্দন দলৈ চাব কণ্ট্ৰেক্টৰ কেনেকৈ পালে তাইজুদ্দিন আহমেদৰ পৰা সেয়া কিন্তু ৰহস্যৰ বিষয় হৈ পৰিছে কিয়নো গুৱাহাটী জল বোৰ্ডৰ যিসমূহ নিয়ম আছে সেই নিয়ম যদি আমি চাবলৈ যাওঁ এনিভাৰ 24 আমি অনুধান কৰি চাইছিলোঁ যে এজন ঠিকাদাৰী পিছত আনজন চাব কণ্ট্ৰেক্টৰ হিচাপে ল'ব নোৱাৰে সেই গুৱাহাটী জল বোৰ্ড যিজন ঠিকাদাৰে পায় প্ৰকৃততে তাইজুদ্দিন আহমেদ কাক মেনেজ কৰিবা কোনোবা এই গুৱাহাটী জল বোৰ্ডৰ কাৰোবাৰ লগত উচ্চপদস্থ বিষয়াৰ লগত হাত কৰি এই চন্দন দলৈ নামক এজন চাব কণ্ট্ৰেক্টৰ হিচাপে দিলে সেয়া কিন্তু ৰহস্য হ'ব আৰু মই দৃশ্যটো সমান্তৰাল বিভিন্নজনৰ প্ৰতিক্ৰিয়া ল'ম এই প্ৰতিক্ৰিয়াসমূহ আমি দেখাবলৈ চেষ্টা কৰিম ইয়াত কেনেদৰে ইয়াত সমস্যাত ভুগিছে আৰু কি তেওঁলোকে কি কয় চাওঁ আহক ভালদৰে কামটো নাই কামটো চলিয়ে আছে ধিমি গতি ভালে কাম কৰা নাই অতি বেয়া তাৰমানে কি আগৰ না এতিয়া বৰ্তমানটো ৰাস্তা বনাইছে বাৰু এতিয়া চাওক এইবিলাক গিঠি চিঠি পেলাইছে আগতে তাৰমানে কি এইবিলাক কাটি থৈ গ'লে মানে বৰষুণ দিলে অকণমান অসুবিধা হয় গাড়ী চলাওঁতে চাব এতিয়া ইহঁতৰ কথা কি ক'ম কওক দাদা এতিয়া এইবিলাক কথা কৈতো লাভ নাই এতিয়া তাৰমানে কি কথাটো হ'ল আমাৰ ৰাস্তাবিলাক কাটা থাকিলে অলপমান গাড়ী চলাওঁতে দিগদাৰ হয় তাৰমানে এইবিলাক গাড়ী হ'ল পাল্টি খোৱা চান্সেছ বেছি থাকে গম পাইছে নাই এইকাৰণে তাৰমানে অলপমান ৰাস্তাটো ভালকৈ কৰি দিলে আমাৰো সুবিধা হয় তাৰমানে কি চলোৱাতে ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব